পলাকবাৰীত স্থাপন কৰা হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট। উৎফুল্লিত হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাই পলাকবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। পলাকবাৰী সমষ্টিৰ বিৰুগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মাৰাভিটাত প্ৰতিষ্ঠা কৰা হ'ব দেশৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট। যে অসমত IIM ফাইনেলি আহিলে আৰু অসমবাসী ৰাইজ অত্যন্ত উৎফুল্লিত। লগতে আমি কিন্তু দক্ষিণ কামৰূপৰ ৰাইজ অত্যন্ত উৎফুল্লিত যে বহু প্ৰত্যাশিত IIMখন আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমি দক্ষিণ কামৰূপৰ ৰাইজে পলাকবাৰী সমষ্টিৰ মাৰাভিটা যি অঞ্চল আছে সেই অঞ্চলত IIMখন পাইছোঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ পলাকবাৰী সমষ্টিৰ মাৰাভিটাত এই IIMখন স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চ' আপোনালোকৰ চেনেলৰ জৰিয়তে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই IIMখন আগতে শ্বিলঙত আছিলে, কিন্তু আমি আশা কৰিছোঁ গোটেই বৃহত্তৰ উত্তৰ পূৰ্বৰ গুৱাহাটী IIMখনে দেশৰ ভিতৰত এখন ডাঙৰ প্ৰতিষ্ঠান হ'ব। কিয়নো IIM আপোনালোকে সকলোৱে জ্ঞাত যে IIMখন এখন অকল ভাৰতবৰ্ষৰ পৰ্যায়ে নহয়, বিশ্বৰ বিভিন্ন স্থানৰ পৰা ছাত্ৰ ছাত্ৰী আহি বিভিন্ন দেশৰ পৰা ছাত্ৰ ছাত্ৰী আহি IIMত পঢ়া শুনা কৰে। আৰু এই IIMৰ জৰিয়তে আমাৰ এই পলাকবাৰী সমষ্টিয়ে নহয়, দক্ষিণ কামৰূপৰ এই বৃহত্তৰ অঞ্চলটোৱে অৰ্থনৈতিকভাৱে আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব। আপোনালোকৰ চেনেলৰ জৰিয়তে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান বিঘা মাটি হ'ব আৰু কিমান টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব? ইতিমধ্যে প্ৰায় 500 বিঘা মাটি এটা এলটমেণ্ট দিয়া হৈছে, কিন্তু অলপ হয়তো তাতকৈ অলপ কম মাটি লাগিব পাৰে। কিন্তু 500 বিঘা মাটি আমাৰ পলাকবাৰী সমষ্টিত দিয়া হৈছে। কিন্তু ইয়াৰ লগে লগে উনুকিয়াই দিব লাগিব যে পলাকবাৰী সমষ্টিত বিশেষকৈ আমি পলাকবাৰী শুৱালকুছি ব্ৰিজ 3193 কোটি টকা, আয়ুৰ্বেদিক কলেজ ইতিমধ্যে পলাকবাৰী সমষ্টিত স্থাপন হ'ব গৈ আছে প্ৰায় 200 কোটি টকাৰ প্ৰজেক্ট। কিন্তু IIM এটা বৃহৎ প্ৰজেক্ট। সেই বৃহৎ প্ৰজেক্টটো হ'ল গোটেই এই অনুষ্ঠানটো অকল অসমৰে অনুষ্ঠান নহ'ব, এই অনুষ্ঠানটো ভাৰতবৰ্ষৰ এটা অনুষ্ঠান হ'ব, য'ত নেকি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়া শুনা কৰিবলৈ আহিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।